এই ৰাতিপুৱাই নিয়াৰ কমাই নাই আৰু আমি ধমধমে আহি গৈছো মেকআপ কৰবা আমাৰ টিমৰ গোটা সোপা আহিয়ে ৰেডি হৈ মানে কেমেৰাত বাহিৰৰ পৰা লোৱা নহয় সেইকাৰণে বাহিৰৰ খিনি কেনেকা সোমাই আহিছো মই হেৰিতে দেখাই দিছো মানে ৰিলৰ পৰা কাটি আনিয়ে দেখাই দিছো হেয়াৰ খিনি ড্ৰাই কৰি লৈ ডাইৰেক্ট লগাইছো আইলেণ্ড তাৰপিছত হীৰামণি আৰু মই ফুল ৰেডি কৰি আছো বিদ্যুতে কৰি আছে কেমেৰা চবে নিজৰ নিজৰ কামত লাগি গৈছে তৃষ্ণা আৰু মোৰ এয়া ভণ্টি দুটা কইনাক ধৰছি ডাইৰেক্ট আমাৰ টিমৰ মানে এটা ভাল ফাউণ্ডেশ্যন যিখিনি বেছ মেকআপ আছে সেইখিনি গোটেইকেইটাই মানে কমপ্লিট কৰিব পাৰে মানে পাৰে মানে একদম পাৰফেক্ট কমপ্লিট কৰিব পাৰে সেইকাৰণে মানে একো টেনশ্যন নাই কোনোবা যদি বেলেগতো বিজি থাকে বেছটো মানে যোনে তোনে কমপ্লিট কৰি দিব পাৰে আৰু বেছটো কমপ্লিট কৰাৰ লগে লগে আধাতকৈ বেছি কাম তাতে শেষেই হৈ যায় কাৰণ ফাউণ্ডেশ্যন মানে কি মেইন থিং আৰু আজি কেমেৰাত কৰা গৈছে সেইকাৰণে আই মেকআপটোৰ প্ৰপাৰ কালাৰ আপোনালোকে আজি দেখা পাব পিছফালে অকণমান ফ্লিকাৰিং কৰি আছে বাৰু লাইটৰ কাৰণে আৰু যিহেতু মই লেন্সখন মানে কিট লেন্সখন নাছিল মোৰ লগত 85 দিয়ে কৈছে কিন্তু ভালেই হৈছে মই বহুত কাটা যাব বুলি ভাবি আছিলোঁ যি নহওক এটা এটা পাৰ্ট কৰি দেখাই যাওঁ আই মেকআপটো ওপৰৰখিনি কমপ্লিট কৰাৰ পিছত তলৰখিনি মই আই মেকআপটো আজি বেছি মানে কি অকণমান ডাঠা কৰি দিছোঁ আইটো মোৰ একদম যেতিয়া মই কাজল কৰোঁ জেড ব্লেক ইউজ কৰোঁ জেড ব্লেকেই মোৰ ভাল লাগে নৰ্মেল কিছুমানে যদি তাতকৈ পাতল বিচাৰে অকণমান বেলেগ আই শ্বেডোৰে মই ইউজ কৰি পেলাই চকুটো বনাওঁ বাট কাজল মোৰ তাত অকল জেড ব্লেকে মই ৰাখি থৈ দিছোঁ ইমানেই বেছি ভাল পাওঁ মই আৰু মেইন থিং মোৰ মেকআপ চাৰ্জ যোনে পচন্দ কৰে অভিয়াছলি মোৰখিনিয়ে বিচাৰিব একদম বাহিৰৰ নিবিচাৰে যিয়ে নহওক এই ফেনখন মই নতুনকৈ ইউজ কৰা কৈছোঁ ফেনখন এটা অশান্তিহে জানানে মানে কিমান মাছ কাম নেদে মানে আই পেলেটখন লৈ কাৰণে হমে বেছি দি তাতে মানে বেছি কাম দে বাই দ্য ৱে যিয়ে নহওক লাগি গৈছোঁ ব্ৰাও কৰাত তাই আইব্ৰটো এনেও ধুনীয়া বাট চাৰিটো সৰু সৰু লাগি আছিল ন প্ৰথমতে সৰু নহয় ডাঙৰে হয় অকণমান লোম কম থকা দেখি মানে কি অকণমান কম দেখি তাৰে ওপৰতে আৰু ফাউণ্ডেশ্যন মাৰি দিছোঁ আৰু নহয় গৈছে তাৰপিছত মোৰ ফেভৰেট পাৰ্ট অবভিয়াছলি দেখি গমে পাইছে এয়া মেকৰ ব্লাছ ইউজ কৰিছোঁ ব্লাছ একেবাৰে ভাৰকে দিছোঁ তাইৰ ফেচটো অলৰেডি মানে কি ব্লাছ পৰ্চনটো মানে কি হেৰি হৈ আছিল আৰু উত্তৰ যে নাথাকে আৰু কি হেৰি হৈ আছিল হেৰিটোকে আহে মোৰ মুখত তাৰপিছত লাগি গৈছোঁ লিপষ্টিক আৰু লিপষ্টিক মই ৰেডত প্ৰায় নিদাওঁৱে কিন্তু তাইৰ লুকটোৰ লগত ৰেডটো এনেকৈ যাই আছিল লাইক মই নেদেখা থাকিবই ধৰিলোঁ নৰ্মেলি কফি আৰু নিউড এনেকুৱাতে আজিকালি চলে তথাপিতো ৰেড নচলে বুলি ক'ব নোৱাৰি এটা কইনাৰ চান হয় ৰেড লিপষ্টিক আজিকালি ষ্টাইলিঙৰ কাৰণে চামটাইমছ আই মেকআপৰ লগত ৰেড লিপষ্টিক নাযায় কেতিয়াবা কাপোৰৰ লগত ৰেড লিপষ্টিক নাযায় সেইকাৰণে নহয় বাৰু সেইকাৰণে বেছিভাগে ৰেড লিপষ্টিক নলয় মই কি বকি থাকোঁ হাইলাইটাৰটো দিয়াৰ পিছত তাইক ইমান মৰম লগা হৈ গৈছিল দেখছে না সঁচাকৈ কিবা লুকে চেঞ্জ হৈ গৈছে আজি কইনাৰ আৰু কেমেৰা কোৱালিটি ভাল কাৰণে আজি এটলিষ্ট মানে কি প্ৰপাৰলি দেখা গৈছে যিহেতু চিমাৰ পাৰ্টিকেল চিমাৰ লগাইছোঁ মানে কি এটা মানে গুড়া টাইপ চিমাৰ যে সেইকাৰণে পুৰা চিমাৰটো চাফা কৰি লৈছোঁ চাফা কৰাতে মই এক গুলিত দুই চিকা কৰোঁ হাইলাইটাৰটো অকণমান স্প্ৰে কৰি পেলাই টাচ কৰি লৈছোঁ আৰু হাইলাইটাৰটো ইমান ধুনীয়া স্মাৰ্টচি মানে ব্লেণ্ড হৈ গৈছে মই এইটো মানে ৰিল এটাত দেখিছিলোঁ ফিক্সিং ব্ৰাছৰ স্প্ৰে কৰি লৈ পেলাই হাইলাইটাৰ লগাই পেলাই এনেকৈ টাচ কৰিছিলোঁ বহুত ধুনীয়া ৰিজাল্ট দিছে আই জাষ্ট লাভ দ্য ৱে মই বেলেগ কইনাকো এইটো ট্ৰাই কৰিম যদি এনে হেণ্ড চকু পাওঁ চব চকুতে সেনেকৈ নাযায় বাৰু আৰু মোৰ ভাগ্য ভাল আগদিনা মই ৰিলটো চাইছিলোঁ পিছদিনাই মই মানে কি সেনেকুৱা এটা চকু পাই গৈছোঁ ইগন'ৰ দা ভুকেনি আমাৰ টিকুৰ হাগা লাগছে পায় সেইকাৰণে এটা বাঢ়ি আছে সি মানে অশান্তি দি আছে ৰাতিপুৱাৰ পৰাই গাটো বৰ বেছি ভাল নহয় তাৰ যিয়ে নহওক হেয়াৰ ষ্টাইলটো লাহেকৈ কৰি লৈছোঁ হেয়াৰ ষ্টাইল একদম নিট এণ্ড ক্লিন ডিচিপ্লিন লুক এটা মই ভাল পাওঁ চ' সেই হিচাপে ট্ৰাই কৰিছোঁ কৰিব লাগে কিমান ভাল কৰিছোঁ কিমান বেয়া কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু ন তাৰপিছত এয়া মাংটিকা মুছলিম ব্ৰাইডক মাংটিকা দেৱে কাৰণকে সিন্দুৰ নাথাকে নহ'লে বহুত খালী লাগি যায় মাংটিকা থাকিলে অকণমান ভাল লাগে এটলিষ্ট খ্ৰীষ্টান ব্ৰাইডৰ নিচিনা নহয় খ্ৰীষ্টান ব্ৰাইডকতো মাংটিকাও দিব নোৱাৰে সেইকাৰণে বহুত দিগদাৰ লাগি যায় বহুত খালী লাগি যায় কেতিয়াবা তথাপিতো কিবা এটা আইডিয়া ওলাই ল'ম যাতে কপালখন ভৰ্তি লাগে যিয়ে নহওক সিফালে মোৰ ভণ্টি বনস্মিতা তাই কৰি আছে বান ৰেডি তাৰপিছত ময়ে ক'লোঁ ইফালে হোৱাৰ লগে লগে মই বোলো ময়ে কৰি দিওঁ তাড়াতাড়ি আৰু আজি দেখিছে নে আগৰ ফালে চুলি অলপমান বেছিকৈ এৰি দিছোঁ মই ভাবিছোঁ কি চুলিখিনি পূৰা মানে কি হেভি টাইপ মই বোলো অকণমান কাল বেছিকৈ কৰি দিলে ভাল লাগিব তাইক সঁচাকৈ ভালো লাগিছিল বাৰু চাই ল'বচোন লাষ্টৰ ফালে মুঠতে হেয়াৰটো যিমান ক্লিন কৰিব পাৰোঁ সিমান ক্লিন কৰিছোঁ আৰু এয়া দেখিছে না মোৰ এয়া কালাৰ ৰেডি মোৰ এইটো বেষ্ট কালাৰ হয় মই তিনিটা কালাৰ ট্ৰাই কৰি পেলাই এইটো কালাৰ মানে কি মোৰ লগত ৰাখিছোঁ মানে কি বহুতকেইটা কালাৰ ডিফাৰেণ্ট কালাৰ ল'ব নোৱাৰি ন তাৰপিছত অকণমান স্প্ৰে কৰি দিছোঁ মানে ল'ব পাৰি কেৰি কৰিব নোৱাৰি ইমান খোপা মেচিন ইমান খোপা হেৰি চ' যোনটো মেচিন চবৰে লগত যায় সেইটো মেচিন মই মোৰ লগত ৰাখি থৈ দিছোঁ আৰু এতকৈ ডাঙৰ কাৰ্ল লাগিলে মই ষ্ট্ৰেটনাৰ দি কৰোঁ ষ্ট্ৰেটনাৰতে কৰিব পাৰিলে সেইটো এটা বেলেগ সুবিধা পিনকেইটা একদম দেখিছে নে
হেচি মাছটো যাতে খুলি নাহে আৰু গোটেই দিন ৰাতি থকাৰ কথা আৰু পিছদিনাকলৈকে মেকআপটো থাকিব লাগিব মানে কি ফুলখিনি থাকিব লাগিব লাগি আৰু এইয়া মুছলিম কইনা বাট ফুটা দিছোঁ শুদ্ধ পাৰে সেইকাৰণে আগতে কৈ দিছোঁ তাৰমানে নিয়ম নীতি আগতে শেষ হৈ গৈছে সেইকাৰণে ফুটাটো দিয়ে লৈছোঁ আৰু এয়া আমাৰ কইনাৰ ফাইনেল লুক বহুত বেছিয়ে মৰম লাগছে এয়া কাপোৰযোৰৰ লগত ইমানে ধুনীয়া লাগিছিল কি কম আৰু ফুলখিনি মোকে ল'বা দিছিল মই হোৱাইটত বিচাৰিছিলোঁ একদম পিয়'ৰ হোৱাইটত বাট এইটো কালাৰ ফুলৰ লগতো বহুত ভাল লাগিছে মিক্স কৰি পেলাই বাই দ্য ৱে থেংক ইউ ছ' মাছ ফৰ ৱাচিং